কসম খাওঁ সংকল্প লওঁ যে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDFৰ ব্ৰহ্মপুত্ৰক কঢ়িয়াই পেলাম। 2026 চনত আমি অসমক সাম্প্ৰদায়িকতা মুক্ত কৰি পেলাম। মুসলমান এইসব কথা পাতি আছে হয়নে নহয় ৰাইজ কওক, হয়নে নহয় ৰাইজ কওক। গতিকে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ খাৰাং খাজকে এটা কথা ক'বলৈ, খাৰাং খাজকে এটা কথা ক'বলৈ যে যথেষ্ট অসমত হিন্দু মুছলমান কৰিলো, যথেষ্ট হিন্দু মুছলমানৰ ৰাজনীতি কৰা হ'ল। অসমত হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰি অসমৰ ৰাজনীতি আমি ধ্বংস কৰি পেলালো। এতিয়া আৰু আমাক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে। অসমৰ প্ৰত্যেকজন নাগৰিকে কেনেকৈ সকলোৱে চাকৰি পাব পাৰে, ভালকৈ খাব পাৰে, প্ৰত্যেকৰ ঘৰটো কেনেকৈ পকা কৰিব পাৰে, প্ৰত্যেকৰ ঘৰত কেনেকৈ এখন গাড়ী ল'ব পাৰে, প্ৰত্যেকৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকক কেনেকৈ দিল্লীত পঢ়ুৱাব পাৰে, আৰু প্ৰত্যেকৰ ঘৰৰ মাক আৰু দেউতাক আব্বা আৰু আম্মাৰ বেমাৰ হ'লে কেনেকৈ দিল্লীত চিকিৎসা কৰিবগৈ পাৰে, সেই কথাহে এতিয়া আমি পাতিব লাগে। হয়নে নহয় ৰাইজ, হয়নে নহয়, হয়নে নহয়? এই কথা অসমৰ প্ৰত্যেকজন মানুহক বুজাই দিব লাগিব যে মোৰ মা মোৰ কাৰণে যিমান পবিত্ৰ, মোৰ কাৰণে যিমান সন্মানীয়, মোৰ কাৰণে যেনেকৈ দেৱতাৰ নিচিনা, কোনোবা এজন হুছেইনৰ মাকগৰাকীও আব্বাজানো তেনেকৈ একেই মৰম। মোৰ দেউতা যেনেকৈ আটাইতকৈ শ্ৰদ্ধেয়, মোৰ কাৰণে দেৱতা, যিকোনো এজন মুছলমান ডেকা ল'ৰাৰ কাৰণেও তেওঁৰ আব্বাজন তেনেকুৱাই এজন, কি ক'ব আপোনালোকৰ দেৱতাটোক কি বুলি কয়, আল্লাহ বুলি ক'লে হ'ল, তেনেকৈ তেখেতৰ দেউতাজন নিজেই এজন আল্লাহ। মূল শত্ৰু হ'ল মুছলমান। অসমৰ উন্নতি নোহোৱাৰ কাৰণে এই বাহিৰৰ পৰা অহা খ্ৰীষ্টান মানুহবিলাকে ধৰ্মান্তৰ কৰাৰ কাৰণেহে অসমখন ধ্বংস হৈছে। এই বিলাকৰ ধৰ্মৰ ৰাজনীতি কৰা মানুহকেইটাক আঁতৰাই দিব লাগিব, আৰু হিন্দুৰ মাজৰ পৰাও ধৰ্মৰ ৰাজনীতি কৰা মানুহকেইটাকক খেদি দিব লাগিব। আমি মানে 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত যাতে বিৰোধী পক্ষই চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে মানে মূল ষ্ট্ৰেটেজিটো হ'ল যে ইয়াত যদি হিন্দু মুছলমানৰ ৰাজনীতি হয় তেতিয়াহ'লে দুটা দলে আগবাঢ়ি যাব, এটা হ'ল বিজেপি আৰু আনটো হ'ল AIDF। সেইকাৰণে আমাৰ মূল ষ্ট্ৰেটেজিটো হ'ল যে আমি ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষখন বচাবৰ কাৰণে, আমাৰ সংবিধানখনক বচাবৰ কাৰণে, অসমত হিন্দু মুছলমানৰ সংঘাত নাইকিয়া কৰি আমাৰ ডেভেলপমেণ্টৰ মূল প্ৰশ্নবিলাক, যে পথাৰত কেনেকৈ পানী যোগান দিব পাৰোঁ, কেনেকৈ এডৰা পথাৰত 3বাৰ খেতি কৰিব পাৰে, অসমৰ প্ৰত্যেকজন ডেকা ল'ৰাক কেনেকৈ আমি প্ৰফেশ্যনেল কৰিব পাৰোঁ, অসমৰ প্ৰত্যেকজন ডেকা ল'ৰা আৰু ছোৱালীক আমি কেনেকৈ চাকৰি দিব পাৰোঁ, অসমৰ প্ৰত্যেকজন মানুহৰ হাতলৈ কেনেকৈ বজাৰখন আমি কাঢ়ি আনিব পাৰোঁ, আৰু অসমৰ প্ৰত্যেকখন গাঁৱতে কেনেকৈ ইণ্ডাষ্ট্ৰি খুলি এজনো মানুহক আমি নিবনুৱা কৰি নাৰাখি কেনেকৈ সকলোকে সংস্থাপন দিব পাৰোঁ, তাৰ তেনেকুৱা এখন উন্নয়নৰ আধাৰ তৈয়াৰ কৰা এখন চৰকাৰ আমি গঠন কৰিব লাগে। সেইকাৰণে আমাৰ কাৰণে স্পষ্ট কথা যে আমাক মিনিমাম 65খন আসন লাগিব চৰকাৰ গঠন কৰিবৰ কাৰণে। সেইকাৰণে উজনি আৰু নামনি
সকলো ঠাই মিলি ব্ৰহ্মপুত্ৰ আৰু বৰাক সকলো ঠাই মিলি পাহাৰ আৰু ভৈয়াম সকলো ঠাই মিলি আমি উত্তৰ অসম আৰু দক্ষিণ অসম সকলো ঠাই মিলি পূব অসম আৰু পশ্চিম অসম সকলো ঠাই মিলি আমি অন্ততঃ পক্ষে যাতে 70খন আসন বিৰোধী পক্ষই আমি যাতে দখল কৰিব পাৰোঁ তাৰ কাৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বিজেপি আৰু AGPক আমি যাতে সম্পূৰ্ণৰূপে পৰাভূত কৰিব পাৰোঁ AIDFক যাতে আমি বিতাড়িত কৰি দিব পাৰোঁ অসমৰ ৰাজনীতিৰ পৰা AIDFক একেবাৰে নাইকিয়াই কৰি দিব লাগে